আমাৰ দৈনন্দিন জীৱন-যাত্ৰা কেনে হোৱা উচিত? পোনপ্ৰথমে আমাৰ ঘৰখনতে আমাৰ জীৱনৰ শুভাৰম্ভ হয়। পিতৃ-মাতৃ আমাৰ অতি শ্ৰদ্ধাৰ। তেওঁলোকৰ আদেশ উপদেশ আমি পালন কৰিব লাগে। তেওঁলোকে আমাৰ সুখ আৰু উন্নতিৰ কাৰণে কিমান কষ্ট কৰে, কিমান পৰিশ্ৰম কৰে সেই কথা আমি সদায় দেখি থাকোঁ। আমাৰ লাগতিয়াল সকলো বস্তু তেওঁলোকেই যোগাৰ কৰে। আমি সকলো সময়তে আৰু সকলো কথাতে তেওঁলোকক সন্মান কৰা প্ৰয়োজন। লগতে আমাৰ ভাই-ভনী, আত্মীয়-স্বজনৰ প্ৰতি স্নেহপূৰ্ণ আৰু আদৰৰ ভাৱ ৰাখিব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্নতা ঈশ্বৰৰ বৰ প্ৰিয়। আমি প্ৰতিটো ক্ষেত্ৰতে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকা প্ৰয়োজন। সেয়ে এই ক্ষেত্ৰত সজাগ হৈ থকা উচিত। নিয়মিত স্নান কৰা, মুখ-হাত ভৰি ঘঁহি ঘঁহি পৰিষ্কাৰ কৰি ধোৱা, হাতৰ নখ নিয়মমতে কটা আৰু সদায় পৰিষ্কাৰ কৰি ৰখা আমাৰ পৰম কৰ্তব্য। ৰাতি শোৱাৰ আগতে দাঁত ঘঁহা আৰু নিজৰ পোছাক ধুই মেলি পৰিষ্কাৰ কৰি ৰখা স্বাস্থ্যৰ কাৰণে ভাল। আমি এই কাম আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে নিজে কৰাই উচিত। আমি নিজে শোৱা বিচনাখন নিজে নিজে পৰিষ্কাৰ কৰি ৰখা আমাৰ নিজৰে কৰ্তব্য। মূৰ দি শোৱা গাৰুটো পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লে টাৱেলেদি ঢাকি ৰাখিলে মূৰত বা চুলিত ঘঁহা তেলে লেতেৰা কৰিব নোৱাৰে। বিচনা চাদৰ, কম্বল আদি প্ৰত্যেক সপ্তাহত এবাৰ ৰ'দত দিব পাৰিলে ভাল। নিজৰ ঘৰটো আমি নিজেই সূতাৰে সাৰি পৰিষ্কাৰ কৰি ৰাখিব লাগে। মাজে মাজে ফেনাইল দি মচিব পাৰিলে আৰু ভাল। আমি পিন্ধা কাপোৰ লেতেৰা হ'লে য'তে ত'তে পেলোৱা উচিত নহয়। নিৰ্দিষ্ট এক ঠাইত সেইবোৰ ৰাখি সময়মতে পৰিষ্কাৰ কৰা আমাৰ কৰ্তব্য। ধোবাক দি কাপোৰ পৰিষ্কাৰ কৰাৰ পৰিৱৰ্তে নিজে কাপোৰ ধুবলৈ শিকিলে ভাল। এইটো তেনেই উজু কাম। ঠাণ্ডা পানীত কাপোৰ ভিজাই তাত চাবোন মাৰি কিছু সময় ৰাখি তাৰ পাছত পৰিষ্কাৰ পানীত ধুলে কাপোৰ চাফা হৈ পৰিব। ভালদৰে চেপি ৰ'দত মেলি দিলে সোনকালে শুকাব। ইয়াৰ পাছত ইস্ত্ৰি কৰি ল'লেই হ'ল। আমি সকলো সময়তে সাধাৰণ পোছাক পিন্ধাই ভাল। বৰ টাইট কাপোৰ পিন্ধা ভাল নহয়। ইয়াৰ দ্বাৰা স্বাস্থ্যৰ হানি হয়। লগত এখন ৰুমাল ৰাখিলে ভাল। আজিকালি সকলো ছাত্ৰৰ কাৰণে ইউনিফৰ্ম পিন্ধা জৰুৰী। কাৰণ এনেধৰণৰ পোছাক পিন্ধিলে এফালে যেনেকৈ গৌৰৱৰ বিষয় হয়, আনফালে তেনেকৈ শৃংখলা ৰক্ষা হয়। আমি থকা ৰুম, আমাৰ ঘৰ-দুৱাৰ সকলো সময়তে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো প্ৰয়োজন। কিতাপ বহি আমি পিন্ধা কাপোৰ য'তে ত'তে যধে-মধে পেলাই ৰখা উচিত নহয়। সেইবাবে সঠিক স্থানত সজাই ৰাখিব লাগে। ইয়াৰ ফলত ঘৰখন দেখিবলৈও ধুনীয়া হয়। ৰাস্তাৰে যোৱাৰ সময়ত আমি খোজ কঢ়াৰ নিয়ম-কানুন পালন কৰা প্ৰয়োজন। ফলৰ বাকলি, কাগজৰ টুকুৰা, থুই-খেকাৰ য'তে ত'তে পেলোৱা বৰ বেয়া কথা। আমাৰ ঘৰখন যেনেকুৱা আমাৰ নিজৰ, সেইদৰে আমি অহা-যোৱা কৰা ৰাস্তা-ঘাটো আমাৰ নিজৰ বুলি ভাবিব লাগে। সেইবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। সৰু ৰাস্তা বা ডাঙৰ ৰাস্তাৰ কিনাৰত আমি মল-মূত্ৰ ত্যাগ কৰাৰ স্থান হিচাপে ব্যৱহাৰ কৰিব নালাগে। সৰ্বসাধাৰণৰ সম্পত্তি অৰ্থাৎ আনৰ ঘৰ-দুৱাৰ, সাৰ্বজনীন সম্পত্তি অৰ্থাৎ ৰাজহুৱা উদ্যান আদি আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। লগতে ভিডিঅ'টো আৰু দুজনলৈ শ্বেয়াৰ কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।